শ্রদ্ধাস্পদ বসন্ত কুমার ভট্টাচার্য ছাৰলৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি। সাহিত্য সংস্কৃতি শিক্ষা ক্ষেত্ৰৰ উজ্জ্বল জ্যোতিষ্ক নলবাৰী ৰত্ন ছাৰ চিৰদিন স্মৰণীয় হৈ থাকিল। অসমীয়া সাহিত্যৰ প্ৰতিটো বিভাগত তেখেতে মূল্যৱান অৰিহণা আগবঢ়াইছে। শ্ৰদ্ধাস্পদ ত্ৰৈলোক্যনাথ গোস্বামী আৰু সতীশ শৰ্মা ছাৰৰ পিছত আমাৰ অঞ্চলৰ অন্যতম কীৰ্তিস্তম্ভ আছিল বসন্ত কুমাৰ ভট্টাচাৰ্য ছাৰ। এক গৰিমা সমৃদ্ধ জীৱনৰ আজি পৰিসমাপ্তি হৈছে। ছাৰলৈ মই বিনম্ৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ। তেখেত নিজে এজন বিচক্ষণ সাহিত্যিক হোৱাৰ উপৰিও এই অঞ্চলৰ বিভিন্ন লেখকক তেখেতে উৎসাহিত কৰিছিল, তেওঁলোকক লিখিবলৈ শিকাইছিল আৰু বিশেষকৈ ছাৰক বাগ্মিতাৰ ক্ষেত্ৰত ছাৰ তুলনাবিহীন। তেখেতৰ যিবিলাক তেখেতৰ ভাষণ, তেখেতৰ বাগ্মিতা আজিও মানুহৰ অন্তৰত সজীৱ হৈ আছে। মই নলবাৰী কলেজত পঢ়ি থাকোঁতেই তেখেত নলবাৰী কলেজত প্ৰবক্তা হিচাপে সোমাইছিল আৰু তেখেতৰ পাঠদান অত্যন্ত সাৱলীল আছিল আৰু সকলোকে আকৰ্ষিত কৰিব পাৰিছিল। বিভিন্ন মিটিঙত আমি একেলগে গৈছিলোঁ আৰু ছাৰৰ যিখিনি বাগ্মিতা আৰু ছাৰে যি ধৰণে বস্তুখিনি আয়ত্ত কৰিব পাৰিছিল সেইটো সঁচাকৈয়ে বিস্ময়জনক। তেখেতৰ নিধনত নলবাৰী নহয় গোটেই অসমৰ সাহিত্য জগতৰ মই বিস্তৰ ক্ষতি হোৱা বুলি ভাবোঁ। উন্মোচন কৰা গ্ৰন্থ সীমাহীন। তেখেতে উন্মোচন কৰা বিভিন্ন উন্মোচনী সভাত মই উপস্থিত আছিলোঁ আৰু তেখেতৰ উন্মোচনী ভাষণ আজিও মোৰ হৃদয়ত জল পটপট হৈ আছে। ছাৰলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ছাৰ আমাৰ অন্তৰত চিৰদিন জীৱন্ত হৈ থাকিব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।